হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথমেটিক্সৰ এক্সাৰচাইজ 1.1 ৰ 5 নম্বৰ কুৱেশ্যনটোৰ পৰা কৰিম। আমি আগৰ ভিডিঅ'ত 1 নম্বৰ কুৱেশ্যনটোৰ 5 নম্বৰ কুৱেশ্যনটোলৈকে কৰিলোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো কৰোঁ আহা। 6 নম্বৰ কুৱেশ্যনটো কি কৈছে 155 আৰু 1385 ৰ মাজত কি কৰিব লাগে আমি ইউক্লিডৰ কলন বেধি ব্যৱহাৰ কৰি কি কৰিব লাগে আমি গসাগু উলিয়াব লাগিব HCF। আমি এতিয়া কৰিছো আহা 155 কোনটো ডাঙৰ হয় 1385 এটোক আমি কি কৰিম আমি এতিয়া ইউক্লিডৰ কলন বেধি ব্যৱহাৰ কৰি কি কৰিম আমি HCF উলাম 1385 155 বেয়া কি কৰিম হৰণ কৰিম হয় নাই প্ৰথমে 155 এ 1385 ক কেবাৰ যাব 8 বাৰ যদি দিও আমি কিমান পাম আমি 1240 তেতিয়া কিমান হৈ যাব মাইনাস কৰিলে কিমান আহিব 5 আহিলে 5 আহিব আৰু ইয়াৰ পৰা কিমান আহিব 4 8 ৰ পৰা 4 গলে কিমান হ'ব 4 3 পৰা 2 গলে মানে কিমান হ'ব 1 এতিয়া আমি 145 পালো। এতিয়া কি কৰিম আমাৰ যেটো প্ৰথমে কি আছিল এটো ভাজ্য আছিল সেই ভাজ্যটো কি কৰিম আমি কি কৰিম ভাজক বনাই দিম হয় নাই যেটো আমি ভাগ এক পাম হেতু আকো কা হৰণ কৰিম আমি ভাজ্য হৰণ কৰিম হয় নাই ভাজ্যটো কি আছিল 155 ক 145 একেবাৰে যাব এবাৰ যাব 145 0 1 কিমান আহিলে 10 আহিলে এতিয়া কি হিব আকো ভাজ্যটো কিমান আছিল ইয়াৰ আমাৰ 145 ক 10 এৰে কেবা যাব 14 বাৰ 14 দুগুণ কিমান হ'ব 140 কিমান বাকি থাকিব এতিয়া 5 আৰু এতিয়া 5 ৰে আমি কা কৰণ কৰিম 10 হয় না 10 টো কিমান আছে 10 5 ৰে 10 কেবাৰ যাব দুবাৰ যাব 5 দুগুণ 10 এতিয়া আমি 0 পালো না এতিয়া আমাৰ গসাগুটো কি হ'ব এটো 5 হ'ব যেটো ডিভিজৰ আমি হৰণ কৰিম আমি কি পাম 0 পাম হেতুই আমাৰ কি হৈ যাব গসাগু বা HCF এতেকে 155 আৰু 1385 ৰ গসাগু হ'ব কিমান হ'ব গসাগু 5 পালো হয় নাই বুজি পালা নে বুজি পালা সগে এইটো ডিভাইডটো তোমালোকে জানাই আগতে আমি অলৰেডি কেটা 5টা কৰিলোই এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো কৰিছো হয় নাই একেবাৰে সহজ হয় আমি এতিয়া 7 নম্বৰ কুৱেশ্যনটো কৰো আহা 7 নম্বৰ কুৱেশ্যনটো কি দিছে 384 আৰু 1296 ৰ কি উলিয়াব লাগে আমি গসাগু উলিয়াব লাগে এতিয়া আমি এটো কৰো আহা 384 কোনটো ডাঙৰ হয় 1296 এতিয়া আমি 384 এ কাৰ হৰণ কৰিম প্ৰথমে 1296 আমি প্ৰথমে মাল্টিপ্লিকেশন কৰিছো 3 বাৰ দিছাও আমি 4 3 গুণ 12 8 3 গুণ 24 25 হয় না 3 3 গুণ 9 10 11 কেবাৰ যাব আমি প্ৰথম 3 বাৰে যাব 4 বাৰ যদি দিও বেছি হৈ যাব হয় না 1152 এতিয়া মাইনাস কৰিলে কিমান হ'ব 6 ৰ পৰা 2 গলে 4 আৰু 5 ৰ পৰা 9 পৰা 5 গলে কিমান হ'ব 4 2 পৰা 1 গলে কিমান হ'ব 1 এতিয়া 384 ৰ এতিয়া 144 এ হৰণ কৰিলে মানে কেবাৰ যাব দুবাৰ যাব হয় না 4 দুগুণ 8 4 দুগুণ 8 2 গুণ 2 এতিয়া আমি মাইনাস কৰো আমি সূত্ৰৰ পৰা হৰণ কি কৰিব 8 এ মাইনাস কৰিব না আৰু ইয়াৰ পৰা এটা লৈ যাম কিমান হৈ যাব 14 পৰা 8 গলে মানে কিমান হ'ব 6 ইয়াত কিমান থাকিলে 7 আৰু ইয়াৰ পৰা 1 লম আমি তেতিয়া কিমান হ'ব 17 পৰা 8 গলে কিমান হ'ব 9
হয় নাই যেহেতু ইয়াৰ পৰা 1 লৈ গলো ইয়াত তেতিয়া কি হৈ গল ইয়াত 2 2 কি হৈ যাব কেনসেল হৈ যাব এফালে মাইনাস হৈ যাব এতিয়া কিমান পালো আমি ইয়াত 96 হয় নাই 96 এতিয়া আমি কাক হৰণ কৰিম 144 144 হৰণ কৰিলে মানে কেইবাৰ যাব 9 আমি যদি দুবাৰ দিও 6 দুগুণ 12 9 দুগুণ 18 19 বেছি হৈ যাব নাই গটিকে এবাৰে যাব 96 এতিয়া ইয়াৰ পৰা 1 লৈ যাম ইয়াত কিমান হৈ যাব 14 পৰা 6 গলে মানে কিমান হ'ব 8 ইয়াত এতিয়া কিমান থাকিলে 3 আৰু আমি 1 টো লৈ যাম ইয়াত লৈ যাম এতিয়া 13 পৰা 9 গলে মানে কিমান হ'ব 4 48 yes 96 48 96 কেবাৰ যাব দুবাৰ গলে মানে কিমান হৈ যাব 96 এটা আমি কি পালো 0 পালো কিহে হৰণ কৰোতে আমি 0 পাইছো 48 ৰে গটিকে আমাৰ গসাগুটো কি হ'ব 48 এটাকে 384 আৰু 1296 ৰ গসাগু হ'ব কিমান 48 আশা কৰো বুজি পালা 7 নম্বৰটো এতিয়া 8 নম্বৰ কোৱেশ্চনটো কৰো আহা আমাক 1848 আৰু 4058 ৰ কি উলিয়াব লাগে আমাৰ গসাগু উলিয়াব লাগে এতিয়া আমি কি কৰিছো কোনটো ডাঙৰ হয় 4058 গতিকে এটো ডাঙৰ চিনটো দিছো ইফালে হয় না এতিয়া আমি সৰুটোৱে কি কৰিম 1848 এ কাক হৰণ কৰিম 4058 এতিয়া প্ৰথমে কেবা গল 1848 এ দুবাৰ গল কিমান হল 3696 আৰু এফালে ভাগহে কিমান থাকিলে 362 আৰু এই ভাগহেটোৱে কি কৰো আমি পুনৰ আগৰ হেৰিটো কিটো বাইজটো হয় না বাইজটো কি কৰো আমি ডিভাইড কৰো তেতিয়া 362 এ কেবা গল 5 বাৰ 1810 তেতিয়া ভাগহে কিমান থাকিলে 38 আৰু 38 এ কাক হৰণ কৰি আমি 36 টো হৰণ কৰিলো হয় না 36 টো 38 এ হৰণ কৰোতে কেবা গৈছে 9 বাৰ আৰু ভাগহে কিমান থাকিলে তেতিয়া 20 আৰু 20 আমি কাক হৰণ কৰিম 38 কেবা গল 20 এবাৰ গল আৰু ভাগহে কিমান থাকিলে 18 আৰু এফালে কিমান এতিয়া ভাজ্য কিমান আছিল এতিয়া 20 ক আমি 18 এ হৰণ কৰোতে কিবা গৈছে এবাৰ 18 1 18 এতিয়া ভাগহে কিমান থাকিলে 2 আৰু 2 এ আমি কি কৰিম 18 ক কি কৰিছো ডিভাইড কৰিছো আৰু 2 এ ডিভাইড কৰোতে আমি কিমান পাইছো 0 পাইছো নাই এতিয়া আমাৰ এসএফ কি হ'ব এটাকে 1848 আৰু 4058 ৰ গসাগু হ'ব কিমান পাইছো 2 আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চন বিলাক বুজি পালা আমি এতিয়া 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰ কোৱেশ্চনটো কি দিছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6 কিউব প্লাস 1 বা 6 কিউব প্লাস 3 বা 6 কিউব প্লাস 5 আৰহি যত কিউ এটা কোনোবা অখণ্ড সংখ্যা বুলি কৈছে কোৱেশ্চনটো দেখি ভয় লাগিছে নেকি কোৱেশ্চনটো দেখি তোমালোকৰ ভয় লাগিছে নেকি একেবাৰে সহজ কোৱেশ্চন হয় কিন্তু আমি কৰিলে গম পাবা তোমালোকে কিন্তু দেখিব অকমান হাৰ্ড লাগিছে হয় না বহুত টান যেন লাগিছে কিন্তু একেবাৰে সহজ কোৱেশ্চন হয় তোমালোকে টেনচন লব নালাগে আমি একেবাৰে সহজভাৱে কৰিম এতিয়া চোৱা ধৰা হল সমাধান কৰো আহা এতিয়া ধৰা হল এ যোগাত্মক অখণ্ড সংখ্যা এতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি পাইছিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে
কি আছিলে a equal to bq plus r 0 less than equal to r less than কি আছিলে b আসলে নাই এতিয়া সোয়া এতিয়া আমাক q টু কিমান দিয়া আছে ও সরি আমাক b টু কিমান দিয়া আছে 6 দিয়া আছে এতিয়া b equal to 6 হলে r equal to কিমান হ'ব এতিয়া আমাৰ কন্ডিশনটো কি আছিল b টু আমাৰ কি আছিল যেটো b টু r টু কি হয় b কৈ কি হ'ব লাগিব সৰু হ'ব লাগিব হয় ৰিমাইন্ডাৰটো 0 আহিব নহয় 0 কৈ ডাঙৰ আহিব কিন্তু কাট কৈ ডাঙৰ হ'ব নোৱাৰিব b কৈ ডাঙৰ হ'ব নোৱাৰিব গতিকে আমাৰ ৰিমাইন্ডাৰ কি হ'ব পাৰে তেতিয়া হলে 0 1 2 3 4 5 ইনটু যেটো ডিভিজৰ আছে তাত কৈ কি হ'ব নোৱাৰিব ডাঙৰ হ'ব নোৱাৰিব ভাইজত কৈ কি হ'ব নোৱাৰিব বিট কৈ ডাঙৰ হ'ব নোৱাৰিব গতিকে আমি কোলৈকে লিখিব পাৰিম ৰিমাইন্ডাৰটো কিমানলৈকে পসিবল হ'ব 5 লৈকে হয় নাই 0 পৰা 5 লৈকে এতিয়া সোৱা আমি একো কৰিব নালাগে এতিয়া সোৱা জাস্ট r ৰিমাইন্ডাৰটো যদি 0 হয় r ইকুৱেল টু 0 হলে a ইকুৱেল টু কিমান a ইকুৱেল টু 6q প্লাস 0 আমি কি হয় আমাৰ ফৰ্মুলাটো এটো আছিল না ইউক্লিডৰ বিভাজন পৰিমেয়িকা জাস্ট আমি তাত কি হল আমি মানকিটা বহাই দিলে হৈ গল এতিয়া a ইকুৱেল টু b ভ্যালুটো কিমান আছে 6q বহালো আমি প্লাস r টু কিমান ধৰিছো আমি 0 0 ইয়ালত প্লাস কৰিছো কিমান হ'ব 6q এ হ'ব 6q আমি 2 এ কিমান এক হৰণ কৰিব পাৰো হয় নাই 2 এ কিবা যাব 3 বাৰ 6q এক 6q টু কি হয় 2 ৰে বিভাজ্য হয় নাই 2 ৰে বিভাজ্য যিবিলা সংখ্যা 2 ৰে বিভাজ্য তেনে সংখ্যাবিলাক কি বুলি কোৱা হয় যুগ্ম সংখ্যা যুগ্ম 2 ৰে বিভাজ্য গতিকে যুগ্ম যেতিয়া যুগ্ম সংখ্যা থাকিব যদি q2 যদি কিমান থাকে গতিকে 2 ৰে বিভাজ্য গতিকে যুগ্ম এতিয়া r ইকুৱেল টু কিমান হ'ব r ইকুৱেল টু 1 হলে মানে a ইকুৱেল টু কিমান হৈ যাব 6q plus 1 এটো 2 ৰে বিভাজ্য হ'ব জানো 1 আছে হয় নাই গতিকে এটো 2 ৰে অবিভাজ্য অবিভাজ্য এটো কি হৈ যাব 2 ৰে বিভাজ্য নহলে কি হৈ যাব ই অযুগ্ম যেতিয়া এনেদৰে 6q আছে হয় নাই 6q ঠাইত q ঠাইত আমি যিকোনো সংখ্যা লওঁ সাপোজ 1 ললো প্লাস কিমান আছে 1 কিমান হৈ যাব 6 গুণ 6 প্লাস 1 কিমান হৈ যাব 7 আমি অযুগ্ম সংখ্যাই পাম আৰু 6q 6 into 2 লৈছো প্লাস 1 6 দুগুণ কিমান হ'ব 12 12 ৰ লগত 1 যোগ কৰিলে কিমান হৈ যাব 13 আমি এনেদৰে ইয়াৰ লগত যে এনেকুৱা অযুগ্ম সংখ্যাৰ লগত যেতিয়া 6q প্লাস 1 ৰ লগত যিকোনো সংখ্যা আমি ইয়াৰ লগত a q ঠাইত যিকোনো সংখ্যা বহালে আৰু 1 টু প্লাস কৰাৰ পিছত আমি কি পাম অযুগ্ম সংখ্যাই পাম বুজি পাইছা না কথাটো এতিয়া আমি r ইকুৱেল টু কিমান আহিব r ইকুৱেল টু 2 হলে মানে a ইকুৱেল টু 6q প্লাস 2 এক 2 ৰে বিভাজ্য হয় 2 3 গুণ 6 2 1 গুণ 2 2 ৰে বিভাজ্য হলে মানে কি হ'ব ই 2 ৰে বিভাজ্য গতিকে এই কি সংখ্যা হ'ব যুগ্ম হয় নাই এতিয়া r ইকুৱেল টু 3 হলে মানে a ইকুৱেল টু 6q প্লাস 3 3 টু কি সংখ্যা হয় অযুগ্ম সংখ্যা হয় এটো 2 ৰে অবিভাজ্য কি হ'ব তেতিয়া হলে মানে অবিভাজ্য হলে মানে অযুগ্ম সংখ্যা এতিয়া r ইকুৱেল টু 4 হলে মানে কি হ'ব a ইকুৱেল টু 6q প্লাস 4 এটো 2 ৰে বিভাজ্য হয় না নহয় স্যার 4 টু 2 ৰে বিভাজ্য গতিকে এটো কি হৈ যাব যুগ্ম হ'ব 2 ৰে কিবা যাব 3q plus 2 2 গুণ 4 2 ৰে বিভাজ্য কি হ'ব যুগ্ম
r equal to 5 হলে মানে কি হ'ব a equal to 6q plus 5 5 to 2 ৰে বিভাজ্য হয় নে নহয় গতিকে 2 ৰে অবিভাজ্য অযুগ্ম হয় না নহয় একেবাৰে সহজ হয় কিন্তু আমি কোৱেশ্চনটো দেখোতে অকমান বহুত হার্ড হ'ব জান লাগিছিল হয় না জাস্ট আমি কি কৰিলো আমাৰ b ভ্যালুটো দিয়া আছে কিমান আছে 6 আহিলে যদি b ভ্যালুটো যদি 6 হয় r টো কিমান হ'ব আমি 6 তকৈ সৰু হ'ব গতিকে r ৰ পসিবিলিটি কিমান হয় 0 1 2 3 4 5 মানে কি হয় b টো হয় 6 6 তকৈ সৰু হ'ব গতিকে আমি ইয়াৰ লগে লিখিলো এতিয়া r টো যদি কি হ'ব r টো যদি 0 হয় তেতিয়া কিমান হৈ যাব 6q + 0 যেতিয়া তেতিয়া কিমান হৈ যাব 6q আহিলে 6q কি হয় 2 ৰে বিভাজ্য হয় গতিকে কি হৈ যাব যুগ্ম সংখ্যা হ'ব যেতিয়া r টো যদি 0 হয় তেতিয়া কি হয় 2 ৰে বিভাজ্য হ'ব আৰু আমি যুগ্ম সংখ্যা পাম যদি r টো যদি 1 হয় r টো 1 হলে মানে কি পাছো 1 টো কি হয় অযুগ্ম সংখ্যা হয় গতিকে তেতিয়া আমি যিকোনো সংখ্যাৰ r টো যদি 1 পাও তেতিয়া 6q যেটো আছে 6q লগত যদি আমি এটো উদাহৰণটো কৰি দেখাইছিলো যিকোনো সংখ্যায় q ঠাইত যিকোনো সংখ্যা আমি মাল্টিপ্লাই কৰিলে মানে কি হৈ যাব ভাগ একটো যদি যোগ কৰো তেতিয়া কি সংখ্যাটা পাম আমি অযুগ্ম সংখ্যাই পাম বুজি পালানে ইয়ালৈকে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আমি অন্যটা ভিডিওত সকলোকে লগ পাম